সমগ্ৰ ৰাজ্যজুৰি ব্যাহত হৈ পৰিল স্বাস্থ্য কাৰিকৰী কল্যাণ সন্থা আৰু NHMৰ কৰ্মচাৰীসকলৰ কাম-কাজ। সমান্তৰালভাৱে গোলকগঞ্জতো সৌদ অসম স্বাস্থ্য কাৰিকৰী কল্যাণ সন্থা NHM অসমৰ কৰ্মচাৰী কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ। আজিৰ পৰা 6 তাৰিখলৈকে 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচীৰে NHM কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শন। গোলকগঞ্জ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত সাব্যস্ত কৰে এই বিক্ষোভ কাৰ্যসূচী। স্বাস্থ্য কৰ্মচাৰীসকলৰ সমকামৰ সমদৰমহা প্ৰদান কৰক, সপ্তম দৰমহা আয়োগৰ মতে দৰমহা প্ৰদান কৰক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰক, NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক স্থায়ী পদত নিযুক্তি দিয়ক আদি বিভিন্ন দাবীৰে 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে গোলকগঞ্জৰ হালাকুৰাত সৌদ অসম স্বাস্থ্য কাৰিকৰী কল্যাণ সন্থা NHM অসমৰ পালন কৰ্মবিৰতি কাৰ্যসূচী পালন, স্থায়ী পদত নিযুক্তি, সমকামত সমদৰমহা, সপ্তম দৰমহা আয়োগ প্ৰদান আদি বিভিন্ন দাবীত পালন এই কৰ্মবিৰতি। ফলত অচল হৈ পৰিছে বিভিন্ন চিকিৎসালয়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। দৰমহা আয়োগৰ মতে দৰমহা চৰকাৰে দিব লাগে, সমকামৰ অধিকাৰ প্ৰদান কৰিব লাগে। মই আজি 2007 চনৰ পৰাই NHMত কৰ্মৰত হৈ আছোঁ, কিন্তু এতিয়ালৈকে মানে খুব নিম্নতম দৰমহাত মানে কি কৰি আছোঁ, যিখিনি দি মানে চলিব নোৱাৰা হৈছে মানে এনেকুৱা। আজি মোৰ বয়সো পাৰ হৈ গৈছে, এতিয়ালৈকে না ৰেগুলাৰত এপ্লাই কৰিব পাৰোঁ, না মই নিয়মীয়াকৰণ কৰিছে চৰকাৰে। গতিকে মই মানে ভাবিছোঁ যে চৰকাৰে আমাক যদি ইকুৱেল মানে কি কয় এইটো সমকামৰ দৰমহা দিলে আমাৰ ভাল আছিল মানে। এইখিনি আৰু চাকৰিটো নিয়মীয়াটো কৰাও নাছিল এতিয়ালৈকে, নিয়মীয়াও নকৰিলে প্লাছ ইকুৱেল দৰমহা দিলে ভাল আছিল। আমি 3দিনীয়া কাৰ্যসূচী 4, 5 আৰু 6 এমপ্লয়ী হয়। মই আজি ইয়াতে বহাৰ কাৰণ এইটোৱে হ'ল যে মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ ৰিকুৱেষ্ট আছে যে মোৰ আজি অলমষ্ট 10 years হৈছে মই মোৰ প্ৰাপ্য পোৱা নাই, যাৰ কাৰণে আজি আমি এই পৰ্যায়লৈকে আহিছোঁ। তো যোৱা অলমষ্ট 2016ৰ ফালে আমাক মুখ্যমন্ত্ৰীয়ে 7 পে কমিশ্যনৰ থ্ৰুতে এবজৰ্ব কৰাৰ কথা আছিলে, কিন্তু আজিলৈকে সেই ডিমাণ্ড ফুলফিল হোৱা নাই, যাৰ কাৰণে আমি এই পৰ্যায়লৈকে আহিছোঁ। আমি ষ্টেজ বাই ষ্টেজ আগবাঢ়ি আছোঁ। যদি আমাৰ ডিমাণ্ড ফুলফিল নহয় তেনেহ'লে আমি তীব্ৰ আন্দোলন কৰাত বাধ্য হ'ম। চিকিৎসক হৈও চিকিৎসকৰ মৰ্যাদা পোৱা নাই। হয়, আমাৰ যিখিনি NHM এমপ্লয়ী আছে, আমি 2006 পৰা আমি NHMত কাম কৰি আছোঁ। আমাৰ চৰকাৰে আমাৰ যিখিনি আমি কাম কৰি আছোঁ তাৰ কাৰণে চৰকাৰে আমাক মানে উপযুক্ত আমাক দৰমহা দিয়া নাই। আমাৰ যিখিনি প্ৰাপ্য আছে সেই প্ৰাপ্যখিনি আমাক দিয়া নাই। আমাৰ সমকামৰ কাৰণে দৰমহা লাগে, আমাৰ পে স্কেল লাগে, আৰু আমাৰ কথাটো হৈছে যে আমাৰ ইমান দিনৰ পৰা আমি কাম কৰি আছোঁ, সেইকাৰণে আমাৰ চাকৰিখিনি নিয়মীয়া কৰিব লাগে, আমাক স্থায়ী পদত নিযুক্তি দিব লাগে। আমাৰ যিখিনি কৰ্মচাৰী আছে এই কৰ্মচাৰীবিলাকৰ বহুতৰে আজি 2006 পৰা যিটো চাকৰি জীৱন আৰম্ভ হৈছে, বহুতৰে কিজানি আজি চাকৰিৰ যিটো সময়ৰ সীমা এইটো প্ৰায় উকলি যাব ধৰিছে। তথাপি চৰকাৰক আমি বহুতবাৰ অনুৰোধ কৰাৰ পিছতো চৰকাৰে আমাৰ যিবিলাক দাবী আছে এই দাবীখিনি মানি লোৱা নাই। আপোনালোকে দেখা পাইছে কিছুদিন আগতো আমি গুৱাহাটীৰ চচলত আমি এনেকুৱা ধৰ্ণা কাৰ্যসূচী লৈছোঁ, প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। তথাপি চৰকাৰক আমি সময়সীমা বান্ধি লৈছিলোঁ, কিন্তু চৰকাৰে আমাৰ একো দায়িত্ব মানি লোৱা নাই। আমাক চৰকাৰে যিখিনি ন্যায় দিব লাগে, যিখিনি আমাক প্ৰাপ্য দৰমহা দিব লাগে সেইখিনি আমাক দিয়া নাই। সেইকাৰণে আজি আমাৰ গোটেই অসমত আজি আমাৰ 4, 5, 6 তাৰিখ আমি প্ৰতিবাদী কাৰ্য লৈছোঁ, কৰ্মবিৰতি কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ চৰকাৰে আমাৰ যিবিলাক দাবী আছে এই দাবীবিলাক সোনকালে মানি ল'ব লাগে বুলি আমি চৰকাৰক অনুৰোধ কৰি আছোঁ। মই 2006ৰ পৰা চাকৰি কৰি আছোঁ, মই ইয়াৰ নাম হওঁ, কিন্তু আমাৰ যিটো মানে দৰমহা, আজি আমি 19 বছৰে চাকৰি কাল হ'ল, কিন্তু যিটো আমি দৰমহা পাব লাগে সেইটো পোৱা নাই। বেলেগ যিবিলাক আমাৰ ৰেগুলাৰ আছে, আমি একেলগে ট্ৰেইনিং কৰা, সিহঁতে ইমান দৰমহা পায়, আৰু আমি 19 বছৰ চাকৰি কৰি যিখিনি দৰমহা পাওঁ, আমাৰ ল'ৰা ছোৱালী এনেকুৱা হৈছে আমি ভাল এখন স্কুলত পঢ়াব নোৱাৰোঁ। আজি মোৰ ল'ৰা ছোৱালী ৰিজাল্ট ইমান ভাল, তথাপিতো মই বাহিৰত পঢ়াবও নোৱাৰোঁ। হালাকুৰাত স্কুলত পঢ়াই আছোঁ, আগমনিৰ স্কুলত পঢ়াই আছোঁ। সেইকাৰণে আজি আমি বহুতবাৰ আমি CM ছাৰক লগো কৰিছিলোঁ, ধৰ্ণাও দিছিলোঁ, কিন্তু ছাৰে কি কৰে, ছাৰে আমাক কোনো ধৰণৰ সঁহাৰি নিদিয়ে।
গতিকে আমি সচলত ইয়াৰ আগতে ধৰ্ণা দিছোঁ, সময়সীমা বান্ধি দিছোঁ, একো কোৱা নাই। তো সেইকাৰণে আমি তিনিদিনীয়া এই ধৰ্মঘট মানে পালন কৰিম, আৰু যদি চৰকাৰে একো নকৰে তেতিয়া আমি আৰু ৰাস্তাত নামিবলৈ বাধ্য হ'ম। আৰু এইখিনি কামৰ সমান দৰমহা দিব লাগে, স্কেল পে দিব লাগে। আমি আজি যদি আমাৰ চাকৰি নোহোৱা হয়, আজি আমি কি কৰি খাম? আমাৰ ল'ৰা ছোৱালী কি কৰি খাব? সেইটোৱে বৰ দুখৰ কথা হৈ আছে আমাৰ কাৰণে। আমাৰ মৰাৰ পিছত আমাৰ কি হ'ব? ল'ৰা ছোৱালী ৰেগুলাৰ যিখিনি চাকৰি কৰে তেওঁলোকে মৰিলে বোলে ইহঁতে বোলে হাজবেণ্ডো পেঞ্চন পায় আজিকালি। আমাৰ কি হ'ব? আমিতো নিজে পেঞ্চন দূৰৰ কথা, আমাৰ ল'ৰা ছোৱালীৰ কি হ'ব? বহুত দুখৰ কথা হৈছে এইটো। আৰু বেয়াও লাগে এনেকৈ আজি ইমান বছৰ চাকৰি কৰি আজি ইয়াত বহিব লগা হৈছে, বহুত লাজৰ কথাও হৈছে আজি, বহুত দুখৰ কথা এইটো। আৰু এইখিনিয়ে আমাৰ দাবী, আমাক সমান কামৰ সমান দৰমহা দিব লাগে, আমাৰ নিয়মীয়কৰণ কৰিব লাগে, 7 পে কমিশ্যন দিব লাগে, যিখিনি পাব লগা আমাৰ সেইখিনি আমাক দিবই লাগিব।